নমস্কাৰ আজি ৩ জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এফৰ আসাম বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া ক'ত অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি পাহৰিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে কিয় বাৰে বাৰে লাভ কৰে হাতিমুৰা বান্ধৰ নিৰ্মাণৰ কাম সমগ্ৰ অসমত এতিয়া প্ৰলয়কাৰী বানৰ তাণ্ডৱ অসমৰ এই দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাক লৈ কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন বিজেপি চৰকাৰে নিজৰ দায়িত্ব পালনত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আজি সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছিল হুছেইনে আজি প্ৰথমবাৰৰ বাবে মণিপুৰক লৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে ৫০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে মণিপুৰত হিংসাত্মক ঘটনা হ্ৰাস পাইছে ৰাজ্যসভাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য কিন্তু বৰ্তমান সময়ত যিসকল লোক গৃহহীন হৈ আছে বৰ্তমান সময়ত যিসকল লোক নাখাই জীয়াই আছে ঘৰ এৰি অশান্তিত বসবাস কৰিবলগীয়া হৈছে তেওঁলোকৰ বাবে একো মন্তব্যই নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুটা মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৫০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দ্বিতীয় নম্বৰ মন্তব্য কৰিছে মণিপুৰত হিংসাত্মক ঘটনা হ্ৰাস পাইছে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুটা কথা কৈই মণিপুৰক লৈ নিজৰ মন্তব্য শেষ কৰিলে আজি স্বদেশ অভিমুখী টি20 বিশ্বকাপ ২০২৪ বিজয়ী ভাৰতীয় দল বাৰ্বাডোজত উপস্থিত এয়াৰ ইণ্ডিয়াৰ চাৰ্টাৰ্ড বিমান ভাৰতলৈ উভতাৰ সময়ত ট্ৰফিৰ সৈতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো হাৰ্দিক পাণ্ডিয়াৰ পৰা আৰম্ভ কৰি ৰোহিত শৰ্মায়েও বিশ্বকাপৰ ট্ৰফি লৈ এইদৰে স্বদেশলৈ অহাৰ বাৰ্তা প্ৰেৰণ কৰিছে চণ্ডীগড় বিমানবন্দৰত অভিনেত্ৰী তথা বৰ্তমানৰ বিজেপিৰ সাংসদ কংগনা ৰানাৱটক চৰ সুদাইছিল এইগৰাকী CISF জোৱানে এবাৰ CISF জোৱান কুলবিন্দৰ কৌৰক বেংগালুৰুলৈ বদলি কৰা হৈছে এক বিতৰ্কত সোমাই পৰিছিল CISF জোৱান কুলবিন্দৰ কৌৰ আৰু এবাৰ তেওঁক বদলি কৰা হৈছে বেংগালুৰুলৈ অভিনেত্ৰী কংগনা ৰানাৱটক চৰ সুদাইছিল কাৰণ অভিনেত্ৰীগৰাকীয়ে কৃষক আন্দোলনৰ সময়ত তেওঁলোকক সন্ত্ৰাসবাদী তেওঁলোকক বিভিন্ন শব্দৰে তুচ্ছ তাচ্ছিল্য কৰিছিল আৰু তাতেই অগ্নি শৰ্মা হৈ পৰিছিল CISF জোৱান কুলবিন্দৰ কৌৰ যাৰ বাবে এয়াৰপৰ্টৰ ভিতৰতেই অভিনেত্ৰী কংগনা ৰানাৱটক CISF জোৱান কুলবিন্দৰ কৌৰে চৰ সুদাইছিল যাৰ বাবে তেওঁক নিলম্বনো কৰা হৈছিল আৰু অৱশেষত CISF জোৱান কুলবিন্দৰ কৌৰক বেংগালুৰুলৈ বদলি কৰা হৈছে আজি ৰাজ্যসভা ত্যাগ কৰিছে বিৰোধীয়ে মিছা কথা কোৱা আৰু মানুহক বিভ্ৰান্ত কৰাটোৱে প্ৰধানমন্ত্ৰী মোদীৰ অভ্যাস সদন ত্যাগ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গে দেশৰ সাংসদসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে নিয়ন্ত্ৰণ কৰিছে লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে ভাষণ দিলে মন্ত্ৰী সাংসদসকলে তেওঁৰ ভাষণত বাধা দিয়ে ৰাজ্যসভা ত্যাগ কৰিয়েই আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে আপ সাংসদ সঞ্জয় সিঙে কলিয়াবৰত ৰাজপথত বানাক্ৰান্তই ঘেৰাও কৰিছে মন্ত্ৰী কেশৱ মহন্তৰ কনভয় মন্ত্ৰী কেশৱ মহন্তক আগুৰি ধৰি বানাক্ৰান্তই প্ৰশ্ন কৰিছে আজি বানাক্ৰান্তই ৰাজপথ ঘেৰাও কৰি মন্ত্ৰী কেশৱ মহন্তক ঘেৰাও কৰি প্ৰশ্ন কৰিছে আপোনাক আৰু আমি জিকাব নোৱাৰো কলিয়াবৰৰ হাতিমুৰা মথাউৰি ছিগাৰ পাছত জনতাৰ ক্ষোভৰ উদগিৰণ নিজা সমষ্টি কলিয়াবৰৰ ৰাজপথত বানাক্ৰান্তই ঘেৰাও কৰিছে পৰিবহণ আবকাৰী বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃক মথাউৰি নিৰ্মাণৰ কাম দিয়াৰ পাছতেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজে কৈছে যে আমি আপোনাক ভোট দিছিলোঁ শান্তিৰ কাৰণে আমি ভালকৈ জীয়াই থাকিম কিন্তু আপোনালোকে ভালকৈ নিৰ্মাণ নকৰাৰ বাবে আজি আমাৰ এই অৱস্থা
হাজাৰ হাজাৰ বানাক্ৰান্তই ঘেৰাও কৰিছে মন্ত্ৰী কেশৱ মহন্তৰ কনভয় আৰু প্ৰশ্ন কৰিছে কেশৱ মহন্তক যে আপোনাক আৰু আমি জিকাব নোৱাৰো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি, জলমগ্ন 28খন জিলাৰ 2208খন গাঁও। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। গুজৰাটত কংগ্ৰেছৰ কাৰ্যালয়ত বিজেপি আৰু RSSৰ নেতাই আক্ৰমণ চলাইছে। এবাৰ এই সম্পৰ্কে মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে গুজৰাট কংগ্ৰেছ কাৰ্যালয়ত বিজেপি আৰু সংঘ পৰিয়ালে কৰা আক্ৰমণে মোৰ কথা সত্য বুলি প্ৰমাণিত কৰিলে। মই পুনৰ কম, এইবাৰ গুজৰাটত ইণ্ডিয়া বিজয়ী হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে অনাগত নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীক হেৰুৱাব গুজৰাটৰ পৰা ইণ্ডিয়া এলায়েন্সে। ক্ৰিকেটাৰ ৰিয়ান পৰাগক ষ্টাৰ চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে। অসমৰ বাবে এটা ভাল খবৰ। অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় দলত যোগদান কৰাৰ পাছতেই ষ্টাৰ চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে। মণিপুৰৰ কথা ক'বলৈ বিৰোধীক 2 মিনিট সময় নিদিলে, কিন্তু প্ৰধানমন্ত্ৰীৰ ভাষণ 2 ঘণ্টা ধৰি শুনি থাকিবলগীয়া হ'ল। সদনত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ প্ৰতি অতি নিষ্ঠুৰ ব্যৱহাৰ কৰিলে। ৰাজনীতিত অতি নিম্ন স্তৰলৈ লৈ গ'ল নৰেন্দ্ৰ মোদীয়ে। মণিপুৰ সন্দৰ্ভত পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ আৰু সমালোচনা সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কৈছে মণিপুৰক কিয় ইমান অৱহেলা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বিজেপিয়ে। মণিপুৰত হাজাৰ হাজাৰ মানুহ গৃহহীন, হাজাৰ হাজাৰ মানুহ আতংকিত। তাৰ পাছতো ভাৰতৰ এখন অংগৰাজ্য হোৱাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক লৈ এটা টু শব্দও আজিলৈকে নকৰিলে। এজন প্ৰধানমন্ত্ৰীৰ দুমুখীয়া স্থিতি কিয়? প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছ ত্যাগ কৰি এবাৰ আপত যোগদান কৰিলে কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰে। মন্ত্ৰী আতিশী মাৰ্লেনাৰ উপস্থিতিত দিল্লীত আপত যোগদান কৰিছে কংগ্ৰেছ নেতাজনে। লোকসভা নিৰ্বাচনৰ সময়ত টিকট প্ৰদানক লৈ অসন্তুষ্ট হৈছিল কংগ্ৰেছ নেতাগৰাকী, আৰু আজি দিল্লীত আপৰ মন্ত্ৰী আতিশী মাৰ্লেনাৰ উপস্থিতিত আম আদমি পাৰ্টিত যোগদান কৰিছে।